Good morning. Last class of মই তোমালোকক স্বৰ সন্ধিৰ যিবিলাক নিয়ম আছিল সেই নিয়মবিলাক শিকাইছিলোঁ। তো আজিৰ ক্লাছত মই তোমালোকক ব্যঞ্জন সন্ধিৰ যিবিলাক নিয়ম ব্যঞ্জন সন্ধিৰ কিছুমান নিয়ম মই শিকাবলৈ গৈ আছোঁ। এতিয়া প্ৰথম কথা হ'ল ব্যঞ্জন সন্ধিৰ বিষয়ে তোমালোকে আগতে জানিব লাগিব। ব্যঞ্জন সন্ধিনো কি? স্বৰ সন্ধি আছিল দুটা স্বৰবৰ্ণৰ মাজত যেতিয়া সন্ধি হয় তেতিয়া তাক স্বৰবৰ্ণ বুলি স্বৰ সন্ধি বুলি কোৱা হয়। মানে পূৰ্বপদৰ অন্তিম স্বৰবৰ্ণটো আৰু উত্তৰ পদৰ যিটো নেকি প্ৰথম স্বৰবৰ্ণ এই দুটাৰ মাজত যি সন্ধি হৈছিল সেই সন্ধিক আমি কি সন্ধি নামে জানিছিলোঁ? স্বৰসন্ধি। ঠিক আছে। এতিয়া যেতিয়া নেকি কোনো এটা স্বৰবৰ্ণ ব্যঞ্জন বৰ্ণৰ লগত কোনো এটা ব্যঞ্জন বৰ্ণৰ সন্ধি বা কোনো এটা ব্যঞ্জন বৰ্ণৰ লগত কোনো এটা স্বৰবৰ্ণৰ সন্ধি হ'ব তেতিয়া সেই সন্ধিক আমি কি সন্ধি নামেৰে জানিম? ব্যঞ্জন সন্ধি নামেৰে জানিম। তো ব্যঞ্জন সন্ধি বহুত বৃহৎ আলোচনাৰ বস্তু যদিও তাৰে কিছুমান মুখ্য ৰুল ইয়াত লৈ মই আলোচনা কৰিবলৈ গৈ আছোঁ। আজি তোমালোকক শিকাবলৈ গৈ আছোঁ। তো তাৰে প্ৰথম যিটো নিয়ম সেইটো আমি চাওঁ এবাৰ। প্ৰথম ৰুলটো চোৱা। ইয়াতে জেনেৰেলি যদি কোনো এটা শব্দৰ লাষ্টৰ বৰ্ণটো ব্যঞ্জন ত হয় আৰু তাৰ ঠিক পিছত যিটো শব্দ আহিব সেই শব্দৰ প্ৰথম বৰ্ণটোত যদি চ থাকে তেতিয়াহ'লে বা ছ থাকে দ্বিতীয় ছ থাকিলেও হ'ব। তেতিয়াহ'লে কি হ'ব? এই তল লগত প্ৰথম ছ বা দ্বিতীয় ছ এই দুটা সংযুক্ত হৈ দুটাৰ মাজত সন্ধি হ'ব আৰু সন্ধি হোৱাৰ পিছত ছয় ছৰ লগত ছ পৰিৱৰ্তিত হৈ যাব বস্তুটো। যেনে সতত লাষ্টত এটা ত আছে ব্যঞ্জন ত আৰু প্লাছ চৰিত্ৰৰ প্ৰথমতে এটা চ আছে। তো এই দুটা যেতিয়া আমি সন্ধি কৰিছোঁ দুটা সন্ধি কৰাৰ পিছত কি হৈছে? দুটা চ হৈছে। চোৱা ছয় চ হৈছে সচ্চৰিত্ৰ। ঠিক আছে। ঠিক তেনেদৰে উৎ শব্দটোত লাষ্টত এটা ব্যঞ্জন ত দেখিবলৈ পাইছে আৰু তাৰপিছত কি হৈছে? চাৰণ শব্দত এটা কি আছে? প্ৰথম চ আহিছে। চাৰণতো যেতিয়া প্ৰথম চ অহাৰ লগে লগে কি হ'ল? আমাৰ উতত এই তটো চলৈ পৰিৱৰ্তিত হৈ গ'ল আৰু উচ্চাৰণত দুটা চ আমি দেখিবলৈ পাইছোঁ। ঠিক তেনেদৰে উৎ প্লাছ ছেদ শব্দটোত থকা দ্বিতীয় চটোৱে এই তটোক কি কৰিছে? ব্যঞ্জন তটোক প্ৰথম চলৈ পৰিৱৰ্তিত কৰি পেলাইছে আৰু উচ্ছেদত প্ৰথম চ আৰু চ একেলগে সংযুক্ত হৈ গৈছে। ঠিক আছে। তেনেকে উচ্ছেদ হৈছে। ২ নম্বৰ ৰুলটোৱে আমাক কি কৈছে? ২ নম্বৰ যিটো ৰুল এই ব্যঞ্জন সন্ধি এইটো আমি পাইছোঁ কি? যদি কোনো এটা শব্দৰ লাষ্টত ব্যঞ্জন ত থাকে আৰু তাৰ প্ৰথম যিটো পৰৱৰ্তী পদৰ প্ৰথম যিটো বৰ্ণ সেইটো যদি জ হয় বা ঝ হয় এই ক্ষেত্ৰত কি হয়? এই তটো আৰু মানে তটো কি হৈ যায়? জলৈ পৰিৱৰ্তিত হৈ যায়, বৰ্গীয় জলৈ পৰিৱৰ্তিত হৈ যায়। যেনে উৎ প্লাছ জল। উৎ শব্দৰ লগত জল শব্দটোক যেতিয়া আমি সন্ধি কৰি দিছোঁ সন্ধি কৰি দিয়াৰ লগে লগে কি হৈছে? উতত থকা লাষ্টত যি ত আছে ব্যঞ্জন ত এইটো জল লগত সন্ধি হোৱাৰ ফলত জলৈ পৰিৱৰ্তিত হৈ গৈছে। যেনে দেখা উৎ প্লাছ জল হোৱাৰ লগে লগে দুটা জ আমি দেখিবলৈ পাইছোঁ। উজ্জ্বল উজ্জ্বল। ঠিক আছে। ইয়াত দুটা আমি জ দেখিবলৈ পাইছোঁ। ঠিক তেনেদৰে যাৱত শব্দৰ লাষ্টত এটা ত আছে ব্যঞ্জন ত আছে নে নাই? যাৱত শব্দৰ লাষ্টত ব্যঞ্জন ত আছে নে? আছে। তো এই ব্যঞ্জন তটোৰ লগত কি হৈছে? জীৱন শব্দৰ যিটো প্ৰথমৰ জ এই জটোক আমি কি কৰিছোঁ? সন্ধি কৰিছোঁ। সন্ধি কৰাৰ লগে লগে কি হ'ল? এই তটো বৰ্গীয় জলৈ পৰিৱৰ্তিত হৈ গৈছে। আমাৰ এই ৰুলে কৈ আছে ২ নম্বৰ ৰুলে কৈ আছে যে তটো কি হৈ যাব? বৰ্গীয় জ হৈ যাব। তো যাৱত প্লাছ জীৱন যাৱত শব্দৰ তোৰ লগত যেতিয়া জীৱন শব্দৰ জক আমি সংযোগ কৰি দিছোঁ দুটা মিলি কি হৈ গৈছে? জয় জয় জ হৈ গৈছে। তো যাৱত জীৱন। ঠিক তেনেদৰে মহৎ শব্দৰ লাষ্টত যিটো ব্যঞ্জন ত আছে এইটোৰ লগত ঝংকাৰ শব্দৰ যিটো ঝ আছে এই দুটাক যেতিয়া আমি সন্ধি কৰি দিছোঁ তেতিয়া মহৎ শব্দৰ লাষ্টত থকা তটো এই তটো কি হৈ গৈছে? এইটো ত চিন এই তটো কি হৈ গৈছে? এই ঝংকাৰৰ জ লগত যেতিয়া আমি সংযোগ কৰিছোঁ তেতিয়া এইটো জলৈ পৰিৱৰ্তিত হৈছে। ইট ইজ টাৰ্ন ইনটু জ। তটো এই ব্যঞ্জন তটো কি হৈ গৈছে? জ হৈ গৈছে। ব্যঞ্জন জ হৈ গৈছে। তাৰপিছত লগত ঝংকাৰৰ ঝটো যোগ হৈ মহৎ ঝংকাৰ হৈছে। ঠিক তেনেদৰে ৩ নম্বৰ এটা ৰুল আমি চাওঁ। এইটো ৰুলত কি আছে? যদি ব্যঞ্জন ত থাকে কোনো এটা পদৰ লাষ্টত ব্যঞ্জন ত আৰু তাৰ পিছত যদি তালব্য খ আহে তালব্য খ যদি আহে পিছৰ শব্দটোৰ প্ৰথম বৰ্ণ তেতিয়া কি হৈ যাব? এই ত আৰু খ দুটা মিলি প্ৰথম চ আৰু দ্বিতীয় স্বৰ সংযুক্ত চ হৈ যাব। যেনেকে চোৱা একচুৱেলি তটো এই ত যে তটো প্ৰথম চলৈ পৰিৱৰ্তিত হৈ যাব
তো এইটো ব্যঞ্জন প্ৰথম চ হ'ব, লগতে তালব্য স্বৰটো দ্বিতীয় চলৈ পৰিৱৰ্তিত হৈ যাব আৰু দুটাই প্লাছ হয়, এই দুটাই প্লাছ হয় ছয় ছয় সংযুক্ত যিটো ছয় 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 এইটো হৈ যাব। আমি উদাহৰণ চাওঁ, উৎ, উৎ শব্দৰ লাষ্টত কি আছে, এটা ব্যঞ্জন ত আছে আৰু শৃংখলত এটা তালব্য স আছে। তো এই দুটা যেতিয়া ব্যঞ্জন আমি কৰি দিলো, এই সন্ধি আমি যেতিয়া কৰি দিলো, সন্ধি কৰাৰ পিছত কি হ'ল, উৎ শব্দৰ লাষ্টৰ তটো আৰু শৃংখল শব্দৰ যিটো তালব্য স দুটা সংযুক্ত হ'ল, সংযুক্ত হৈ কি হ'ল, এই তটো চলৈ পৰিৱৰ্তিত হৈ গ'ল, তটো চলৈ পৰিৱৰ্তিত হৈ গ'ল আৰু এই তালব্য সটো দ্বিতীয় চলৈ পৰিৱৰ্তিত হৈ কি কৰিলে, চ আৰু স্বৰ সংযুক্ত ৰূপ এটা আমি পালো আৰু উচ্ছৃংখল শব্দটো নিষ্পন্ন হ'ল। ঠিক তেনেদৰে এই ব্যঞ্জন সন্ধিৰ আৰু এটা ৰুল আমি দেখিবলৈ পাম এবাৰ, য'ত নেকি যদি প্ৰথম পদৰ লাষ্টৰ মানে বৰ্ণটো যদি ত হয় আৰু দ্বিতীয় পদৰ প্ৰথম বৰ্ণটো যদি হ হয়, দুটা মিলি কি হৈ যাব, তটো কনভাৰ্ট হৈ যাব দ লৈ, ত দ হৈ যাব ব্যঞ্জন দ, আৰু হটো কনভাৰ্ট হৈ যাব সেইটো ব্যঞ্জন ধ লৈ, আৰু দুটা মিলি সংযুক্ত হৈ যাব দয় ধ ধ। তো এক্সাম্পল এটা আমি চাওঁ, দুটা মানে এক্সাম্পল চালে ক্লিয়াৰ হৈ যাব বস্তুটো। যেনে উৎ, উৎ শব্দৰ লাষ্টত এটা ব্যঞ্জন ত আছে প্লাছ হাড় শব্দৰ প্ৰথমতে কি আছে, এটা হ আছে। তো দুটাক যদি আমি সন্ধি কৰিলো, সন্ধি কৰাৰ পিছত আমি কি পালো, এই উৎ শব্দৰ যিটো ব্যঞ্জন ত প্লাছ হাড় শব্দৰ যিটো হ, এই দুটা কি হ'ল, সন্ধি হ'ল। সন্ধি হৈ এই তটো কি হ'ল, এই তটো পৰিৱৰ্তিত হৈ গ'ল দ লৈ, ব্যঞ্জন দ লৈ, আৰু এই যে হ আছিল, হটো পৰিৱৰ্তিত হৈ গ'ল ধ লৈ, আৰু দুটা মিলি কি হৈ গ'ল, দুটা সংযুক্ত কৰিলে কি হ'ব, দৈধ্যাৰ্থ নহ'ব জানো, দৈধ্যাৰ্থ হ'ল। আৰু শব্দটো কি নিষ্পন্ন হ'ল, উৎ প্লাছ হাড় ইকুৱেল উদ্ধাৰ। ঠিক তেনেদৰে উৎ প্লাছ হত ইকুৱেল উদ্ধত, উদ্ধত, ঠিক আছে, উদ্ধত ইকুৱেল উদ্ধত। তো দৈধ্যাৰ্থ হৈ যায়। এতিয়া আৰু এটা ৰুল আছে সন্ধিৰ, ব্যঞ্জন সন্ধিৰ 5 নম্বৰ ৰুলটো আমি চাওঁ এবাৰ। ইয়াতে কোৱা হৈছে এইটো ৰুলত, যদি কোনো এটা মানে সন্ধি কৰিবলগীয়া পদৰ লাষ্টৰ আগতো চ বা কি হয়, জ হয়, চ বা জ, আৰু পৰৱৰ্তী যিটো বৰ্ণ, পৰৱৰ্তী বৰ্ণৰ যিটো নেকি পূৰ্বপদ, পৰৱৰ্তী পদৰ যিটো পূৰ্ব বৰ্ণ, সেইটো যদি কি হয়, ন হয়, ব্যঞ্জন ন, কণ্ডিশ্যনটো হ'ল চ বা জ হ'ব লাগিব প্ৰথম পদৰ লাষ্টৰ বৰ্ণ, আৰু ন হ'ব লাগিব দ্বিতীয় পদৰ ফাৰ্ষ্টৰ বৰ্ণ। তেতিয়া কি হ'ব, সেই ক্ষেত্ৰত কি হ'ব, এই চটো কোনো চেঞ্জ নহয়, চটো চয় থাকিব, ব্যঞ্জন চয় থাকিব, কিন্তু নটো নিয়লৈ পৰিৱৰ্তিত হৈ যাব, নটো পৰিৱৰ্তিত হৈ যাব নিয়লৈ। ঠিক তেনেদৰে জটোৰ কোনো পৰিৱৰ্তন নহয়, জটো এনে জয় থাকিব, ব্যঞ্জন জ হৈয়ে থাকিব, কিন্তু এই যে নটো পৰিৱৰ্তিত হৈ যাব কিহলৈ, নিয়লৈ, আৰু দুটা কি হৈ যাব, সংযুক্ত হৈ যাব। সংযুক্ত হোৱাৰ লগে লগে ৰূপটো এনেকুৱা আমি দেখিবলৈ পাম। এক্সাম্পল যদি লওঁ আমি, জাছ প্লাছ না, তো জাছ শব্দৰ যিটো লাষ্টৰ চ আৰু না শব্দৰ, এই না শব্দৰ যিটো নেকি লাষ্ট ফাৰ্ষ্টৰ ন, এই দুটাক আমি সংযোগ কৰাৰ লগে লগে এই জাছৰ যিটো চ আছিল, চটো তেনেকে থাকিল, কোনো চেঞ্জ নহ'ল ইয়াৰ, কিন্তু যিটো ন আছিল, নটো নিয়লৈ পৰিৱৰ্তিত হৈ গ'ল, নিয়লৈ পৰিৱৰ্তিত হৈ দেখাত এনেকুৱা ধৰণৰ হ'ল অলপ, জাছ না, ঠিক আছে। ঠিক তেনেদৰে জাছ, এটা বহুত ইম্পৰ্টেণ্ট উদাহৰণ এটা হয়, এইটো হয়তো পৰীক্ষাত আহিব পাৰে। যেনে জজ, জজ শব্দৰ লাষ্টত যিটো জ আছে, এই জজৰ জৰ লগত আমি নটো প্লাছ কৰি দিলো, নটো প্লাছ কৰি দিয়াৰ লগে লগে জজ প্লাছ ন, তো জজ প্লাছ ন, জজ যিটো আছিল জটো সেনেকে থাকিল, প্লাছ নটো নিয় হৈ গ'ল, প্লাছ নটো পৰিৱৰ্তিত হৈ গ'ল কি হ'ল, নিয়লৈ, আৰু জ আৰু নিয় জৈনজ্ঞ, তো এইটো হৈ গ'ল যজ্ঞ, ঠিক আছে। ঠিক তেনেদৰে সম, এইটো হ'ল প্ৰাতিপদিক, ইয়াৰ লগত ৰাজ শব্দৰ অন্তিমৰ যিটো জ প্লাছ নি, তো এই জটো আৰু এই নিটোৰ ন যিটো ইয়াতে আছে, এটা জ ব্যঞ্জন জ প্লাছ এটা কি আছে, ইয়াতে কি আছে, ন, এই নটো কি হ'ল, এই পূৰ্ব পদত জ থকাৰ কাৰণে নটো নিয়লৈ পৰিৱৰ্তিত হৈ গ'ল, আৰু কি হ'ল,
ন্যায় জয় গিয় হৈ গ'ল সম্ৰাজ্ঞী হৈ গ'ল। এই দুটা প্লাস হৈ কি হ'ল জয় নয় গিয়টো হৈ গ'ল, তো সম্ৰাজ্ঞী। ঠিক আছে, তো এতিয়া আৰু এটা সূত্ৰ আছে, চাওঁ আমি 6 নম্বৰ সূত্ৰটো আমি চাওঁ এবাৰ। এইখিনিলৈ বুজি পাইছা তো নিশ্চয়, এইখিনিলৈ বুজি পাইছা? ঠিক আছে, তো ইয়াৰ পিছত যেটো 6 নম্বৰ ফৰ্মুলা এটা আমি চাওঁ। ইয়াত কি কৈছে, যদি পূৰ্বপদৰ মানে প্ৰথম যেটো পদ শব্দ হেটোৰ যদি লাষ্টৰ যেটো বৰ্ণ হেটো ত হয় ব্যঞ্জন ত, আৰু তাৰ পিছত যেটো পিছত পদ আছে, পিছৰ পদ উত্তৰ পদ, মানে সেই উত্তৰ পদৰ প্ৰথম যদি যেটো বৰ্ণ হেটো বৰ্ণ যদি কোনো স্বৰবৰ্ণ হয়, কোনো স্বৰবৰ্ণ, অথবা যদি কি হয়, গ হয়, গ বা ঘ বা দ বা ধ বা ব ভ আৰু জ আৰু ৰ, এইকেইটা যদি হয়, মানে কণ্ডিশনটো চাবা, কণ্ডিশনটো এনেকুৱা তাৰ মানে এইটোৰ মানে প্ৰথম শব্দটোৰ লাষ্টত ব্যঞ্জন ত থাকিব লাগিব, আৰু দ্বিতীয় শব্দটোৰ ফাৰ্ষ্টত আইদাৰ কোনো স্বৰবৰ্ণ থাকিব লাগিব, অৰ গ থাকিব পাৰিব, গ বা ঘ বা দ ধ বা ব আৰু ভ বা য় আৰু ৰ, এইকেইটা যদি থাকে তেতিয়াহ'লে কি হ'ব, তেতিয়াহ'লে এই যে ত আছিল প্ৰথম শব্দৰ লাষ্টৰ যেটো ত আছিল, এই তটো কি হৈ যাব, এই তৰ ঠাইত দ হৈ যাব, তটো দ লৈ পৰিৱৰ্তিত হৈ যাব। আমি এক্সাম্পল চালে ক্লিয়াৰ হ'ব ভালকে। যেনে জগত শব্দৰ লাষ্টত কি আছে, এটা ব্যঞ্জন ত আছে, প্লাস অন্তৰ অ যেটো অটো এটা কি হয়, স্বৰবৰ্ণ হয়। আমাৰ কণ্ডিশনে কি কৈছিল, যে প্ৰথম শব্দৰ লাষ্টত ব্যঞ্জন ত থাকিব লাগিব, তো ব্যঞ্জন ত আছে, জগত শব্দৰ লাষ্টত ব্যঞ্জন ত আছে, আমি দেখা পাইছো। তাৰ পিছত কৈছিল যে পিছৰ যেটো শব্দ হেটো প্ৰথম বৰ্ণটো কোনো স্বৰবৰ্ণ হ'ব লাগিব, তো অন্ত শব্দৰ যেটো অটো এটা স্বৰবৰ্ণ হয়, আমি দেখিবলৈ পাইছো। তো এই কণ্ডিশনত কি হৈ যাব, এই প্ৰথম শব্দৰ লাষ্টত থকা ব্যঞ্জন তটো দ লৈ পৰিৱৰ্তিত হৈ যাব। জগত শব্দৰ তটো কি হৈছে, চোৱা, জগত প্লাস অন্ত কৰাৰ লগে লগে জগদন্ত হৈ গৈছে। ইয়াত জগতন্ত নহয়, জগদন্ত হৈ গৈছে। এটা তটো কিহলৈ পৰিৱৰ্তিত হৈ গৈছে, দ লৈ পৰিৱৰ্তিত হৈ গৈছে। ঠিক তেনেদৰে হত চোৱা, হত শব্দৰ লাষ্টত এটা কি আছে, ব্যঞ্জন ত ধ্বনি আছে। আৰু উপদেশ যেটো শব্দ, উপদেশ শব্দৰ কি আছে, প্ৰথমতে হ্ৰস্বউটো কি হয়, এটা স্বৰধ্বনি। তো এই হ্ৰস্ব যেতিয়া আছে, ইয়াত কণ্ডিশন আমাৰ মিলি গৈছে, ত আছে লাষ্টত, আৰু এইটো পিছৰটো প্ৰথমত আছে স্বৰবৰ্ণ হ্ৰস্ব, তো দুটা মিলি গ'ল। দুটা মিলি যোৱাৰ লগে লগে আমি জানো যে কি হ'ব, এই প্ৰথম শব্দৰ যেটো ত এইটো পৰিৱৰ্তিত হৈ যাব দ লৈকে। তো সৎ শব্দৰ যেটো ত, সৎ শব্দৰ তটো কি হৈ যাব, দ লৈ পৰিৱৰ্তিত হৈ যাব, সদুপদেশ হৈছে। চোৱা, সতুপদেশ নহয়, সদুপদেশ হৈছে, দ হৈ গৈছে, চাইছা? ঠিক তেনেদৰে সৎ প্লাস গতি, এটা কৈছিল নহয়, গ থাকিলেও এইটো কণ্ডিশন কি কৰিব, মেটচ কৰিব। তো সৎ শব্দৰ লাষ্টত ত আছে, ব্যঞ্জন ত আছে, আমি দেখা পাইছো। লগে লগে কি আছিল, এইটো গ নামৰ যেটো বৰ্ণ, গ বৰ্ণটো আহি গৈছে গতিত, গ। তো সৎ শব্দৰ লাষ্টত ত আৰু গ এই দুটা যেতিয়া আমি সন্ধি কৰি দিলো, লগে লগে কি হৈ গ'ল, সৎ গতি, এইটো তটো দ লৈ, এই সৎ গতিৰ তটো কি হ'ল, দ লৈ পৰিৱৰ্তিত হৈ গ'ল, ব্যঞ্জন দ লৈ পৰিৱৰ্তিত হৈ গ'ল। তো সৎ গতি ধৰ্মটো, এই শব্দটো আমি পালো। তাৰপিছত তৎ ধৰ্ম চোৱা, তৎ ধৰ্ম শব্দটো চোৱা, তৎ শব্দৰ কি আছে, লাষ্টত এটা ব্যঞ্জন ত আছে, আৰু ধৰ্ম শব্দৰ ফাৰ্ষ্টত আছে ধ। মই গোটেইকেইটা এক্সাম্পল ল'ব পৰা নাই, গোটেইকেইটা এক্সাম্পল বুজাবলৈ গ'লে তোমালোকৰ সময় বেছি লাগিব, সেইকাৰণে মই কেইটামান এক্সাম্পলহে লৈছো। যেনে এইটো চোৱা, তৎ ধৰ্মৰ, তৎৰ লাষ্টৰ ব্যঞ্জন ত আৰু ধৰ্মৰ ফাৰ্ষ্টৰ ধটো, এই ধ ব্যঞ্জন ধ, এই দুটা যেতিয়া আমি একলগ কৰি দিলো, তেতিয়া কি হৈ গ'ল, এই তটো আৰু ধটো মিলি তটো আমাৰ কি হৈ গ'ল, চেঞ্জ হৈ গ'ল দ লৈ। তো দ লৈ যেতিয়া চেঞ্জ হৈ গ'ল, আৰু ধ দুটা যোগ হৈ দৈধ্য হৈ গ'ল, দৈধ্য হ'ল। এতিয়া ইয়াৰ পিছত এটা এক্সাম্পল চোৱা, এইটো উদ প্লাস ঘাটন, উদ্ঘাটন। ঠিক আছে, ইয়াতো ব্যঞ্জন ত আছিল, আৰু ঘ বৰ্ণটো আহি গ'ল নহয়, ঘ বৰ্ণটো আহি যোৱাৰ কাৰণে কি হৈ গ'ল, এই তটো ঘ যেতিয়া আহি গ'ল, ঘ আহি যোৱাৰ লগে লগে তটো কি হৈ গ'ল, দ হৈ গ'ল, আৰু দৈঘাত ঘ, এনেকে এটা দেখিবলৈ হ'ল, সংযুক্ত হৈ গ'ল, উদ্ঘাটন।
ঠিক তেনেদৰে উদ্যম উদ্যম উদ প্লাস যম উদ শব্দৰ লাষ্টত ত আৰু যম শব্দৰ যিটো নেকি ফাৰ্ষ্ট আৰু য় এই দুটা সন্ধি যেতিয়া আমি কৰিলো য তো আমি দেখা পাইছিলো নহয় ইয়াতে য বুলি আছিল এটা কন্ডিশনত তো উদ শব্দৰ লাষ্টৰ ত আৰু যমৰ য এই দুটা যেতিয়া আমি লগ লগাই দিলো লগ লগাই দিয়াৰ লগে লগে কি হ'ল তটো দলৈ পৰিৱৰ্তিত হৈ গ'ল তটো দলৈ পৰিৱৰ্তিত হৈ গ'ল ব্যঞ্জন দ আৰু জটো কি হ'ব জটো ইয়াতে জকাৰ ৰূপে বহি যাব দৰ লগত জকাৰ তো উদ প্লাস যম উদ্যম ঠিক আছে এতিয়া চোৱা আৰু এটা কন্ডিশন আমি চাওঁ আৰু এটা ৰুল চাওঁ মানে নতুন ৰুল এটা তো এইটো ৰুল কি চোৱা স্বৰবৰ্ণ যদি থাকে মানে স্বৰবৰ্ণ বা বৰ্গৰ তৃতীয় চতুৰ্থ বৰ্ণ অথবা জ ৰ ল ব আৰু হ এইকেইটা যদি পিছত থাকে মানে পিছৰ বৰ্ণ প্ৰথমত থাকে মানে পিছৰ যিটো বৰ্ণ পিছৰ যিটো শব্দ সেই শব্দটো যদি প্ৰথমত কি থাকে আইদাৰ কোনো এটা স্বৰবৰ্ণ অৰ কি বৰ্গ এতিয়া বৰ্গ বুলি ক'লে তোমালোকক মই প্ৰথম ক্লাছতে শিকাইছিলো বৰ্গ বুলি ক'লে ক বৰ্গ বুলি ক'লে ক খ গ ঘ ঙ তাৰপিছত চ বৰ্গ চ ছ জ ঝ ঞ এনেকৈ আহি যায় এনেকৈ পাঁচটা বৰ্গ আছিল আমাৰ ক তাৰপিছত চ তাৰপিছত ট তাৰপিছত ত আৰু তাৰপিছত প এই পাঁচটা বৰ্গ তো এই বৰ্গবিলাকৰ থাৰ্ড আৰু ফৰ্থ বৰ্ণ তো চোৱা মই লিখি দিছো এটা ক বৰ্গ যদি মই লিখো কি হ'ব ক খ গ ঘ আৰু ঙ এইটো হ'ল ক বৰ্গ ঠিক আছে তো এটা কন্ডিশনে কি কৈছে যদি স্বৰবৰ্ণ থাকে স্বৰবৰ্ণ মানে পিছৰ পদটো যদি আইদাৰ কোনো এটা স্বৰবৰ্ণ পিছৰ শব্দৰ প্ৰথম বৰ্ণটো আইদাৰ কোনো স্বৰবৰ্ণ অৰ এনেকুৱা বৰ্গ ক বৰ্গৰ পৰা ম বৰ্গলৈকে এই বৰ্গ কি হ'ব লাগিব আইদাৰ তৃতীয় বৰ্ণ থাৰ্ড এইটো হয়নে ফাৰ্ষ্ট সেকেন্ড থাৰ্ড আৰু কি কৈছে চতুৰ্থ ফৰ্থ তৃতীয় বা চতুৰ্থ বৰ্ণ যদি থাকে অথবা আৰু এটা কন্ডিশন দিছে জ ৰ ল আৰু ব বা হ এইকেইটা যদি থাকে তেতিয়া কি হ'ব পূৰ্বৱৰ্তী বৰ্ণ মানে আগৰ বৰ্ণৰ ক গ হৈ যাব আগৰ মানে যিটো শব্দ আগৰ শব্দৰ যিটো বৰ্ণ আছিল লাষ্ট বৰ্ণ তাত যদি ক আছিল কটো গ হৈ যাব আৰু যদি চ আছিল ব্যঞ্জন চ হ'ব সৰি চটো জ হৈ যাব আৰু টটো কি হৈ যাব ড হৈ যাব এটা আমি এক্সাম্পল লৈ চালে বস্তুটো সহজে বুজি পাবা এক্সাম্পল নোহোৱাকে বুজি নাপাবা ভালকে এতিয়া চোৱা এটা এক্সাম্পল আমি লওঁ দিক শব্দটো আমি যেতিয়া ললো দিক শব্দটো লোৱাৰ লগে লগে কি হ'ল দিকৰ লাষ্টত আমি এটা কি দেখা পালো দিক শব্দৰ লাষ্টত এটা ক আছে ব্যঞ্জন ক তো আমাৰ কন্ডিশনে কি কৈছিল কন্ডিশনে কৈছিল ক কি হৈ যাব কটো পৰিৱৰ্তিত হৈ যাব কলৈ ক গলৈ পৰিৱৰ্তিত হৈ যাব যেনে দিক শব্দৰ দিকটো প্ৰথম পদ হৈ আছে প্ৰথম শব্দৰ লাষ্টত ক আছে আৰু তাৰ পিছতে ঠিক পিছতে এটা কি আছে স্বৰবৰ্ণ আছে অটো এটা স্বৰবৰ্ণ হয় অন্তৰ স্বৰবৰ্ণ আছে তো দিকৰ ক আৰু এই স্বৰবৰ্ণৰ যেটো অ এই দুটাক আমি যোগ কৰি দিয়াৰ লগে লগে কি হৈ যাব কটো গলৈ পৰিৱৰ্তিত হৈ যাব তো দিক শব্দৰ কটো কি হৈ গ'ল ইয়াত গলৈ পৰিৱৰ্তিত হৈ গ'ল ঠিক আছে বুজি পাইছানে নাই এবাৰ বস্তুটো ঠিক আছে মই আৰু এবাৰ ক্লিয়াৰ কৰিছো সেকেন্ড এক্সাম্পলটো চোৱা এইটো নিচ বুলি কোৱাৰ লগে লগে ইয়াত এটা কি আছে চ আছে তাৰপিছত কি হৈছে আমাৰ কন্ডিশন ইয়াতে কৈছে চ কি হৈ যাব চ জ হৈ যাব চ বৰ্গীয় জ হৈ যাব তো ইয়াতে চ আছে আৰু সেকেন্ড কন্ডিশন আছিল কি পিছৰ পদ যেটো শব্দ পিছৰ শব্দটো কি থাকিব লাগিব হয়তো স্বৰবৰ্ণ থাকিব লাগিব অৰ বৰ্গৰ থাৰ্ড আৰু ফৰ্থ বৰ্ণ থাকিব লাগিব অৰ জ ৰ ল ব আৰু হ থাকিব লাগিব তো ইয়াত কি আছে নিচ আছে নিচৰ পিছত এটা স্বৰবৰ্ণ পাইছো আমি অন্তৰ অটো এটা স্বৰবৰ্ণ হয় স্বৰবৰ্ণ তো কন্ডিশনে কি কৈছিল চটো কি হৈ যাব চ কি হৈ যাব জ হৈ যাব তো নিচ প্লাস অন্ত এটা চটো কি হৈ গ'ল চোৱা চ জ হৈ গ'ল নিচৰ যেটো চ আছিল চৰ লগত অৰ যেতিয়া আমি সন্ধি কৰিলো সন্ধি কৰাৰ লগে লগে আমি কি পালো নিচৰ চটো জলৈ পৰিৱৰ্তিত হৈ গ'ল ঠিক আছে ঠিক তেনেদৰে এটা এক্সাম্পল চোৱা শৰ্ট শব্দৰ লাষ্টত ট আছে হা ট আমাৰ কন্ডিশনে কৈছিল ট তো ড হৈ যাব যেটো ট আছে ট ড হৈ যাব তো শর্ট শব্দৰ লাষ্টত কি আছে এটা ট আছে নে নাই আৰু কি আনন যেটো শব্দ আনন শব্দৰ ফাৰ্স্টত এটা আছে কি স্বৰবৰ্ণ আটো স্বৰবৰ্ণ হয় তো শর্টৰ ট প্লাস
আননৰ আ এই দুটাক যদি আমি প্লাস কৰি দিলো, প্লাস কৰি দিয়াৰ লগে লগে সন্ধি কৰি দিয়াৰ লগে লগে কি হ'ল আমাৰ 7 নম্বৰ সন্ধিৰ সূত্ৰ এই সূত্ৰটো অনুযায়ী কি হৈ গ'ল, এই টটো ড হৈ গ'ল, তো ষড়ানন হৈ গ'ল। ষট প্লাস আনন ষড়ানন। ষড়ানন মানে কাক বুঝায়? কার্তিকেয়, কুমার কার্তিকেয় ষড়ানন বুলি কোৱা হয়। মানে 6 মূল যুক্ত, মানে 6টা আনন যাৰ আছে, মুখ যাৰ আছে, আনন যাৰ আছে, তেওঁকে ষড়ানন বুলি কোৱা হয়। আৰু এটা এক্সাম্পল আমি চাওঁ, দিক প্লাস গজ। দিক প্লাস গজ শব্দটো যদি আমি যোগ কৰি দিলো, দিকৰ কটো লাষ্ট, দিকৰ দিক শব্দ এইটো প্ৰথম শব্দ হয়, এইটো লাষ্টত ক আছে, ব্যঞ্জন ক, প্লাস গজ শব্দৰ প্ৰথমতে গ আছে। আমাৰ কন্ডিশনে কৈছিল কি যদি বৰ্গৰ তৃতীয় বৰ্ণ থাকে, তো গ বৰ্গৰ তৃতীয় বৰ্ণ হয় ক বৰ্গৰ। গ নামৰ যিটো বৰ্ণ, ইয়াতে গজ শব্দৰ যিটো গ বৰ্ণ, এইটো কি হয় ক বৰ্গৰ তৃতীয় বৰ্ণ হয়। তো কন্ডিশনে কৈছিল যদি ক থাকে প্রথম শব্দের লাস্টত ক বা ক থাকে, তো তেনেহলে কটো হৈ যাব কি ক পরিবর্তিত হৈ যাব গ লৈ। কন্ডিশন আছিল কি যদি পিছত কি থাকে স্বরবর্ণ বা বর্গৰ তৃতীয় চতুর্থ অথবা বর্ণ অথবা কি জ র ল ব আৰু হ। তো এই কন্ডিশনত আমি কি পাইছো, দিগত ক আছে লাস্টত, আৰু গজ যে গজ শব্দটো গটো আছে, গটো বর্গৰ তৃতীয় বর্ণ হয়। কন্ডিশন আমাৰ মিলি গৈছে। এটা দিক শব্দৰ কটো কি হ'ব, এতিয়া গলৈ পৰিবর্তিত হৈ যাব, ব্যঞ্জন ক হ'ব। মাইন্ড কৰিবা ব্যঞ্জন ক হ'ব, কিন্তু দিক প্লাস গজ দিক গজ, ঠিক আছে, ব্যঞ্জন ক হৈছে। ঠিক তেনেকৈ দিক প্লাস ভ্ৰষ্ট দিক ভ্ৰষ্ট, ঠিক আছে। তো আৰু দুটামান ৰুল আছে, ঠিক আছে তোমালোকক। ইয়াৰ পিছত আৰু কিছুমান ৰুলছ আমি দেখিবলৈ পাওঁ। আৰু এটা ৰুলছ হ'ল তোমাৰ, যদি লিখিছো মই চোৱা, দ্বিতীয় চ পিছত থাকিলে পূৰ্ববৰ্তী হ্ৰস্ব স্বৰৰ পিছত চৰ আগম হয়, আৰু চ আৰু ছ মিলি চ হয়। এইটো বুজাত অলপ হয়তো কষ্ট হৈছে, এক্সাম্পলৰ সৈতে বুজিলে অলপ সহজ হ'ব। তে চোৱা কি কৈছে, এইটো সূত্ৰ কি কৈছে, যদি কি হয় হ্ৰস্ব স্বৰ, ঠিক আছে, হ্ৰস্ব স্বৰৰ পূৰ্ববৰ্তী যেটো মানে সন্ধিৰ দুটা শব্দ থাকে, এটা প্ৰথম শব্দ, এটা পূৰ্ববৰ্তী শব্দ বা পূৰ্বপদ বুলি কয়, আৰু এটা পৰৱৰ্তী শব্দ, তাৰমানে পিছৰ শব্দটো। তো এই প্ৰথম শব্দটোৰ লাষ্টত যদি কি থাকে, এটা হ্ৰস্ব স্বৰ হয়। এতিয়া চোৱা বিচ্ছেদ শব্দটো যদি আমি চাওঁ, ইয়াতে কি আছে, ব আছে প্লাস কি আছে, এটা হ্ৰস্ব ই আছে, এইটো হ্ৰস্ব ই হয়নে? এই যে ই যে হয়, এইটো কি হয়, ইটো এটা হ্রস্ব হয় না, এটা হ্রস্ব হয় হয়নে? এটা হ্রস্ব বর্ণ এটা হয়। যদি কি কৈছে কন্ডিশনে কি কৈছে, যদি হ্রস্ব বর্ণ থাকে প্রথম পদৰ পিছত, আৰু যদি পিছৰ পদটোত দ্বিতীয় ছ থাকে, ঠিক আছে, প্রথম বর্ণৰ পিছত যদি এটা হ্রস্ব স্বৰ থাকে, ঠিক আছে, আৰু যদি পিছৰ যিটো পদ সেইটো যদি প্ৰথম বৰ্ণটো এটা কি হয়, বৰ্ণটো দ্বিতীয় ছ হয়, তেতিয়া কি হ'ব, এই হ্ৰস্ব স্বৰৰ ঠিক পিছতে এটা কি হৈ যাব, প্ৰথম স্বৰ আগম হ'ব, এটা প্ৰথম স্বৰ নতুনকে হ'ব। এনে চোৱা আৰু বি আছে, মই ভালকে লিখি দিছো, তাৰমানে ভাঙি দিছো, বুজি পাবা বস্তুটো। ব প্লাস হ্ৰস্ব ই, ঠিক আছে, তাৰপিছত কি আছিল, প্লাস আছিল কি দ্বিতীয় ছ, ঠিক আছে, দ্বিতীয় ছ প্লাস এ। তো কন্ডিশনে কি কৈছে, যদি এনেকে দ্বিতীয় ছ থাকে হ্ৰস্ব স্বৰৰ পিছত, তেতিয়া ইয়াতে মাজতে এটা কি হৈ যাব, মাজতে এটা চ নিজে নিজে আহি যাব, নিজে নিজে সন্ধিৰ নিয়ম অনুসৰি এটা চ ইয়াত আহি যাব, আৰু এই চ আৰু দ্বিতীয় ছ দুটা কি হ'ব, সংযুক্ত হৈ আমি সংযুক্ত কৰি লিখিব লাগিব। লিখাৰ লগে লগে এইটো দেখাত ছ এনেকুৱা হ'ব বস্তুটো। তো সম্পূৰ্ণ শব্দটো কি হ'ব, এতিয়া এইটো চেম থাকিব, চটোৰ আগম হৈছে এইটো আমাৰ, তাৰপিছত ছ একাটো আহি যাব নিজে নিজে, আৰু দ বিচ্ছেদ, ঠিক আছে। এইটো বিচ্ছেদ স্পেলিংটো এনেকে সম্পূৰ্ণ হৈছে, বিচ্ছেদ শব্দৰ সন্ধিটো। তাৰপিছত চোৱা পৰি প্লাস ছেদ, পৰিচ্ছেদ। পৰি শব্দৰ লাষ্টত হ্ৰস্ব ই আছে, আৰু তাৰ ঠিক পিছতে দ্বিতীয় ছ থকাৰ কাৰণে মাজতে কি এটা হৈ গৈছে, প্ৰথম ছ এটা নিজে নিজে আহি গৈছে সন্ধিৰ নিয়ম অনুসৰি। এইটো এক্সাম্পল চোৱা, পিছত কি হ'ল, পৰিচ্ছেদ হৈ গ'ল। এইটো এক্সাম্পল চোৱা, এইটোত কি আছে, বৃক্ষৰ লাষ্টত এটা কি আছে, ভাঙি দিছো ৰবা, ব প্লাস ৰি প্লাস ক প্লাস মূৰ্ধন্য ষ প্লাস অ,
ঠিক আছে ক আৰু মূৰ্ধন্য ষ দুটা মিলি কি হয় ক্ষয় হৈ যায় তো প্লাস অটো হ্ৰস্ব স্বৰ হয় আৰু ঠিক অৰ পিছত এটা আমি দ্বিতীয় স্বৰটা দেখিবলৈ পাইছো ছায়া শব্দত এই দ্বিতীয় স্বৰটোৰ লগত যেতিয়া আমি অটো সন্ধি কৰিবলৈ গৈ আছো ঠিক লগে লগে মাজত নিজে নিজে সন্ধিৰ অনুযায়ী এটা চ আহি গৈছে ব্যঞ্জন চ আৰু দুটা লগ লাগি কি হৈ গৈছে ছ আৰু বৃক্ষত ছায়া শব্দটো নিষ্পন্ন হৈছে বৃক্ষ প্লাস ছায়া বৃক্ষত ছায়া এটা প্ৰথম স্বৰটো কৰ পৰা আহিল এটা সন্ধিৰ অনুযায়ী নিজে নিজে আহি যায় কন্ডিশনটো হল কি যদি হ্ৰস্ব স্বৰ থাকে মানে পূৰ্ববৰ্তী বৰ্ণত যদি হ্ৰস্ব স্বৰ থাকে পূৰ্ববৰ্তী পদত যদি হ্ৰস্ব স্বৰ থাকে আৰু উত্তৰ যেটো পদ মানে পিছৰ যেটো শব্দ হেতু যদি কি থাকে দ্বিতীয় স্বৰ থাকে প্ৰথমতে দুটা মিলি কি হৈ যায় এটা প্ৰথম স্বৰ আগমন ঘটে নিজে নিজে আৰু এটো ছৰ লগত যোগ হৈ যায় দ্বিতীয় স্বৰ লগত যোগ হৈ যায় আৰু যোগ হৈ ছ বনায় তো বৃক্ষ প্লাস ছায়া বৃক্ষত ছায়া পরি প্লাস ছেদ পরিচ্ছেদ বি প্লাস ছেদ এটা চ আৰু ছ সংযুক্ত হৈ গৈছে ঠিক আছে আৰু এটা ৰূল আছে চোৱা ন পিছত থাকিলে মানে দন্ত্য ন যদি পিছত থাকে পদৰ পিছত থকা বৰ্গৰ প্ৰথম বৰ্ণৰ ঠাইত তৃতীয় বা পঞ্চম বৰ্ণ হৈ যায় এটা এক্সাম্পল দি সহজভাৱে বুজিব বস্তুটো জগত শব্দ চোৱা জগত শব্দত কি আছে এটো পিছৰ শব্দত এটা কি আছে ন আছে ন থকাৰ কাৰণে কি হ'ল কন্ডিশনে আমাক কি কৈছে ন পিছত থাকিলে তো পিছত এটো ন আছে মানে পদৰ পিছত থকা বৰ্গৰ প্ৰথম বৰ্ণৰ ঠাইত তৃতীয় এটা ত বৰ্গৰ প্ৰথম বৰ্ণ হ'ল দন্ত্য ত এটো ব্যঞ্জন ত যদিও ত বৰ্গৰ এটো প্ৰথম বৰ্ণ হয় ত বৰ্গ যেটো আছে ত বৰ্গৰ প্ৰথম বৰ্ণটো কি তটো ইয়াত আছে তো এই বৰ্গৰ প্ৰথম বৰ্ণটো কি হৈ যায় তৃতীয় বা পঞ্চম বৰ্ণলৈ পৰিৱৰ্তিত হৈ যায় যদি পিছত ন থাকে তো জগত প্লাস নাথত পিছত ন থকাৰ কাৰণে এই নটো থকাৰ কাৰণে কি হ'ল এই যে তটো আছিল বৰ্গৰ প্ৰথম বৰ্ণ ত এই তটো কি হৈ গল ন লৈ পৰিৱৰ্তিত হৈ ডাবল ন হৈ গৈছে 9 ন হৈ গৈছে ঠিক আছে তটো কি হ'ল তটো চেঞ্জ হৈ গল ন লৈ চেঞ্জ হোৱাৰ লগে লগে দুটা ন আমি দেখিবলৈ পালো 9 জগন্নাথ ঠিক এনেকে উত শব্দৰ লাষ্টত যেটো ত আছে এটো বৰ্গৰ প্ৰথম বৰ্ণ হয় আৰু ঠিক পিছতে ন থকাৰ কাৰণে তটো কি হৈ গৈছে এই তটো এই যে তটো চেঞ্জ হৈ যায় ন লৈ ঠিক আছে ব্যঞ্জন ন লৈ চেঞ্জ হয় আৰু এই ন লগত কি হৈ যায় সংযুক্ত হৈ যায় সংযুক্ত হোৱাৰ লগে লগে আমি দেখিবলৈ কেনেকৈ পাওঁ এনেকুৱা ধৰণৰ এটা 9 ন হয় উত প্লাস নতি উন্নতি দুটা ন পাই দেখিবলৈ পাইছো আমি ঠিক তেনেদৰে এটো চালে ভালকে ক্লিয়াৰ হ'ব বস্তুটো দিক শব্দৰ লাষ্টত ক আছে কটো হ'ল ক বৰ্গৰ কি প্ৰথম বৰ্ণ ক বৰ্গ যেটো আছে আমাৰ ক বৰ্গৰ প্ৰথম বৰ্ণটো কি ক হয় তো ক কন্ডিশনে আমাক কৈছিল বৰ্গৰ প্ৰথম বৰ্ণ যদি থাকে আৰু ঠিক তাৰ পিছতে যদি নটো থাকে নৰ লগত যদি সন্ধি হয় তেতিয়াহলে কি হ'ব এটো বৰ্গৰ প্ৰথম বৰ্ণটো বৰ্গৰ তৃতীয় বা পঞ্চম বৰ্ণলৈ পৰিৱৰ্তিত হৈ যাব তো ইয়াতে পঞ্চম বৰ্ণলৈ পৰিৱৰ্তিত হৈ গৈছে দিক প্লাস নাগত কি হৈ গৈছে পঞ্চম বৰ্ণটো কি ক বৰ্গৰ লাষ্টৰ বৰ্ণটো কি মই ক বৰ্গটো আকৌ লিখি দিছো ইয়াতে ক খ গ ঘ এন্ড ঙ তো লাষ্টটো হল ঙ এটো পঞ্চম বৰ্ণটো এটো হয় এটো ফিফথ হয় তো কি হল এটো ফিফথ লৈ পৰিৱৰ্তিত হৈ গল এই কটো কি হল পৰিৱৰ্তিত হৈ গল বৰ্গৰ পঞ্চম বৰ্ণলৈ ঙ লৈ তো দিক প্লাস নাক দিংনাক এনেকৈ আমি দেখিবলৈ পাওঁ আৰু বহুতো ৰুলছ আছে যদিও সন্ধি তো এইখিনি ৰুলছে আজি আলোচনা কৰিলো ইয়াৰ পৰা হয়তো এক্সাম কুৱেশ্যন বিলাক আহি যাব কভাৰ হৈ যাব লাগে মোৰ বুদ্ধিৰে তো আজিৰ ক্লাছত আৰু বেছি আলোচনা নকৰো এই ব্যঞ্জন সন্ধিৰ এইখিনি ৰুলছলৈ আজিৰ ক্লাছটো মই শেষ কৰিব বিচাৰি আছো নেক্সট যেটো ক্লাছ হ'ব মোৰ এইটো বিসৰ্গ সন্ধিৰ ওপৰত আৰু তাৰপিছত সমাস আৰু সন্ধিৰ যেটো ডিফাৰেন্স হেতুৰ বিষয়ে মানে সমাস আৰু সন্ধিৰ মাজত কি ভেদ আছে কি প্ৰভেদ সমাস নো কি সন্ধি নো এই বিষয়ে অলপ আলোচনা কৰিম আমি নেক্সট ক্লাছত তো আজিৰ ক্লাছ ইয়াতে শেষ কৰিছো